কোৱা হয় যে যাওঁ বুলি ভাবিলেই কাশীলৈ যোৱা হৈ নুঠে। কাশীৰ পৰা আহ্বান আহিলেহে দৰ্শন কৰাটো হৈ উঠে। আগতে যোৱাটো দুবাৰো কেঞ্চেল হোৱাৰ পিছত সেই কথাটো সঁচা যেনেই লাগিছে। গুৱাহাটীৰ পৰা ৰাজধানী এক্সপ্ৰেছেৰে গৈ পিছদিনা মাজৰাতি 2টামান বজাত বাৰাণসী ষ্টেচন পোৱা সময় বাবে আমি ৰেল ষ্টেচনৰ ৰিটায়াৰ ৰুম বুক কৰি লৈছিলোঁ 10 ঘণ্টাৰ বাবে, যিহেতু হোটেলবিলাকৰ চেক ইন সাধাৰণতে 12 বজাৰ পিছতহে হয়। কাশীৰ অন্যতম আকৰ্ষণ ৰাতিপুৱাৰ আৰতি। ৰাতিপুৱাৰ আৰতি আছিঘাটত চাবলগীয়া। আৰম্ভ হোৱা সময় 5 বজা বুলি নেটত পাইছিলোঁ বাবে আছিঘাট আমি 4:45 বজাতে গৈ পালোঁ। ইতিমধ্যে বহুত মানুহ গোট খাইছে। জানুৱাৰীৰ ঠাণ্ডাৰ দিনত সূৰ্য উদয় দেৰিকৈ হয় বাবে আৰতিও কিছু দেৰিকৈ আৰম্ভ হ'ল। সোনকালে যোৱা বাবে সন্মুখৰ ষ্টেপছত বহি বৰ সুন্দৰকৈ আৰতি উপভোগ কৰিলোঁ। এটা কথা মন কৰিব, আৰতি দৰ্শনৰ কাৰণে কোনো টিকট বা ফি নালাগে। গতিকে আপোনাক সুন্দৰ ছিট দিম বুলি টকা বিচৰা লোকসকলৰ পৰা সাৱধান থাকিব। মন ভৰি যোৱা প্ৰাতঃ আৰতিৰ কিছু অভিজ্ঞতা লওকচোন। মনটো শান্তি আৰু পবিত্ৰ ভাৱেৰে ভৰি যোৱাৰ পাছত নাও বা সৰু জাহাজত উঠি গংগাৰ পাৰে পাৰে থকা কাশীৰ ঘাটসমূহ চাব পাৰি। ঠাণ্ডা দিন আছিল বাবে চাইবেৰিয়াৰ পৰা অহা পৰিভ্ৰমী চৰাইবোৰ নদীত সাঁতুৰি নাতুৰি উৰি ফুৰি এই ভ্ৰমণটো আৰুৱেই উপভোগ্য কৰি তুলিছিল। কাশীত প্ৰায় 84টা ঘাট আছে। প্ৰসিদ্ধ ঘাটসমূহ হ'ল আছিঘাট, য'ত আমি প্ৰাতঃ আৰতি চালোঁ। ইয়াত আসি নদী গংগাত আহি লগ হৈছে। আৰতিৰ বাবে আন এটা বিখ্যাত ঘাট হ'ল দশাশ্বমেধ ঘাট। মণিকৰ্ণিকা ঘাট আৰু হৰিশ্চন্দ্ৰ ঘাটত মৃতকৰ সৎকাৰ হয়। নতুনকৈ বনোৱা নমো ঘাটৰ পৰা নাওখন উভতিছিল। কাশীত প্ৰথম দিনৰ পুৱাটো স্মৰণীয় হৈ ৰ'ব।